মোৰ এতিয়া নেক্সট টাৰ্গেট এছিয়ান গেমছ 2026 হয় এণ্ড হোপফুলি এইবাৰ অসমৰ পৰা আৰু ছোৱালী যাব পাৰক এণ্ড ইণ্ডিয়াৰ পৰা আৰু ল'ৰা ছোৱালী যাব পাৰে তাকে এছিয়ান গেমছত গগৈ স্পৰ্টছৰ জৰিয়তে শিৱাংগী কিবা ক'ব বিচাৰিবা নেকি অল দ্য বেষ্ট অভিয়াছলি আমি লগ পাই থাকোঁ কাৰণ আমাৰ ছিনিয়ৰ নেশ্যনেলছ তাৰপিছত আমি ছেইম অফিচত কাম কৰোঁ তো অভিয়াছলি অল দ্য বেষ্ট এণ্ড আই হোপ কি আমি দুজনীয়ে অসমৰ নাম ৰচন কৰোঁ মই জয়সাগৰৰ পৰা চুইমিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমাৰ ওচৰত প্ৰপাৰ চুইমিং পুল নাছিলে লাহে লাহে চুইমিং পুলটো বনাইছিলে আমি ঠাণ্ডাৰ টাইমত আমি জয়সাগৰ পুখুৰী যোনটো হয় আমি তাত চুইমিং কৰিছিলোঁ তাৰ পৰা মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল অলপ দুখ থাকিলে এণ্ড স্পৰ্টছ পাৰ্চনে এক্সকিউজেছ নিদিয়ে তো এইটো এজ এ এক্সকিউজে আহিলে মোৰ কাৰণে চ' নেক্সট নেশ্যনেল গেমছৰ কাৰণে টাৰ্গেট লৈছোঁ নেক্সট নেশ্যনেল গেমছত যোনটো এইটো নেশ্যনেল গেমছত ক'ব নোৱাৰিলোঁ তাতছে বহুত বেটাৰ কৰিবলৈ ট্ৰাই কৰিম শুভ্ৰাঞ্চিনী আৰু মই আগতে একে জেগাতে ট্ৰেইনিং কৰিছিলোঁ আৰু তাই বহুত ভাল পাৰফৰ্মেঞ্চ বহুত ভাল দিছে তাই গ্ৰ' হৈ আছে শ্ল'লি এণ্ড বিক্ৰম আৰু মই এতিয়া কাৰেণ্টলি আমি ছেইম ট্ৰেইনিং কৰি আছোঁ অসম গভৰ্ণমেণ্টে বহুত ছাপৰ্ট কৰিছে আছাম অলিম্পিক এছ'চিয়েশ্যনে বহুত ছাপৰ্ট কৰিছে ইভেন আছাম চুইমিং এছ'চিয়েশ্যনেও বহুত ছাপৰ্ট কৰিছে আমাক নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী প্ৰতিভাসম্পন্ন তথা প্ৰতিশ্ৰুতি সম্পন্ন সাঁতোৰবিদ সকলোৰে পৰিচিত এগৰাকী ক্ৰীড়াবিদ যিগৰাকী ক্ৰীড়াবিদে বিগত 3টাকৈ নেশ্যনেল গেমছত পদক জয়েৰে অসমলৈ সুনাম কঢ়িয়াই আনিছে সেইগৰাকী সাঁতোৰবিদ হ'ল আস্থা চৌধুৰী মোৰ লগত উপস্থিত আছে আস্থা চৌধুৰী আৰু শেহতীয়াভাৱে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত এগৰাকী সাঁতোৰবিদে ব্ৰঞ্জৰ পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰথমতে মই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম আস্থা চৌধুৰী যিহেতু 38 নেশ্যনেল গেমছ শেষ হ'ল আৰু আপুনিও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমক প্ৰতিনিধিত্ব কৰিলে আৰু ব্ৰঞ্জ দখলেৰে অসমক গৌৰৱান্বিত কৰিলে গতিকে উত্তৰাখণ্ডৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে অলপ থ্ৰুতে জানিব বিচাৰিছোঁ বহুত ভাল আছিল অৰ্গেনাইজটো বহুত ভালকৈ কৈছিলে বাট মোৰ গা বেয়া হৈ গৈছে একচুৱেলি মোৰ নেশ্যনেল গেমছত জাষ্ট আগত মোৰ ইয়েৰ ইনফেকশ্যন হৈ গৈছে তো মই ট্ৰেইনিং কৰিব পৰা নাছিলোঁ তাত গৈ পিনে আকৌ মোৰ গাটো বেয়া হৈ গৈছে তো যোনটো এক্সপেক্টেড পাৰফৰ্মেঞ্চ আছিলে সেইটো দিব নোৱাৰিলোঁ মই আপোনাৰ ইভেণ্টটো আছিলে 200 মিটাৰ বাটাৰফ্লাইত আছিলে আৰু সেইটোত আপুনি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'ল গতিকে নিশ্চয়কৈ কঠিন আছিলে তথাপিতো আপুনি ব্ৰঞ্জ মেডেল অৰ্জনে অসমক শ্ৰেষ্ঠতম উপহাৰ দিলে গতিকে আপোনাৰ সেই ইভেণ্টটোৰ কথা কি ক'ব সেইটো যেনেকুৱা মই ইমান বছৰে কৰি আহিছোঁ তেনেকুৱা ইমান ভাল নগ'ল যদি আপুনি মোৰ লাষ্ট 2টা নেশ্যনেল গেমছ চাব গোৱা আৰু ৰাজকোট তাত মই 200 ফ্লাইট গ'ল্ড লৈছিলোঁ বাট এইবাৰ ব্ৰঞ্জ ল'লোঁ ইমান ভাল নহ'ল তো ইভেন ট্ৰেইনিঙো ভালকৈ হোৱা নাছিলে কাৰণ ইয়েৰ ইনফেকশ্যন হৈ গৈছিলে তাৰপিছত তাত গৈ পিনে আকৌ গা বেয়া হৈ গৈছিলে তো সেই বস্তুটো অলপ এফেক্ট কৰিলে যিহেতু গুজৰাটত গ'ল্ড পাইছিলে আৰু লগতে আপুনি চিলভাৰ এটা পাইছিলে আৰু গোৱাত গ'ল্ড আছিলে লগতে চিলভাৰ আৰু উত্তৰাখণ্ডত এবাৰ ব্ৰঞ্জ পালে গতিকে 3টাকৈ আপুনি কণ্টিনিউ ৰাষ্ট্ৰীয়ত আপুনি পদক অৰ্জন কৰিলে গতিকে সেই অভিলেখো আপুনি স্থাপন কৰিছে 3টা ৰাষ্ট্ৰীয়ত আপুনি পদক অৰ্জন কৰিছে গতিকে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এণ্ড অসম গভৰ্ণমেণ্টে বহুত ছাপৰ্ট কৰিছে আছাম অলিম্পিক এছ'চিয়েশ্যনে বহুত ছাপৰ্ট কৰিছে ইভেন আছাম চুইমিং এছ'চিয়েশ্যনেও বহুত ছাপৰ্ট কৰিছে আমাক একো বস্তুৰ প্ৰব্লেম হ'বলৈ দিয়া নাই যদি আমাক কিবা লাগিছে ছাপৰ্ট দিবলৈ কাৰণে তেওঁলোকে তাত আছিলে কোচেছবিলাকো অসমত যোন কোচেছক পঠাইছে তেওঁলোকো পুলত কণ্টিনিউৱাছলি আমাক হেল্প কৰি আছিলে আৰু অফিচাৰ্ছবিলাকো আছিলে যদি কিবা এনি প্ৰব্লেম হয় তাহাঁতি তাত আছিলে আৰু দলটোত ইতিমধ্যে শুভাংশিনী প্ৰিয়দৰ্শিনী আৰু বিক্ৰমে পদক দখল কৰিবলৈ সক্ষম হৈছে গতিকে সেই দুগৰাকী খেলুৱৈৰ কথা আপুনি কিদৰে আজি তাৰিখত ক'ব শুভ্ৰাঞ্চিনী আৰু মই আগতে একে জেগাতে ট্ৰেইনিং কৰিছিলোঁ আৰু তাই বহুত ভাল পাৰফৰ্মেঞ্চ বহুত ভাল দিছে তাই গ্ৰ' হৈ আছে শ্ল'লি এণ্ড বিক্ৰম আৰু মই এতিয়া কাৰেণ্টলি আমি ছেইম ট্ৰেইনিং কৰি আছোঁ তাৰো ইঞ্জুৰি হৈছিলে বাট সিও বহুত ভাল পাৰফৰ্মেঞ্চ দিলে যিহেতু আপুনি যদি আমি চাওঁ বিগত ৰাষ্ট্ৰীয় ক্ৰীড়াত আপুনি গ'ল্ডে পাইছিলে 2টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত লগতে চিলভাৰো আছিলে আপোনাৰ নিশ্চয়কৈ এইবাৰো আপুনি পালে হয় আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ গা বেয়া আছিলে গা অসুস্থ হৈ আছিলে গতিকে আপুনি সেই তাৰ পৰা মানে গ'ল্ডৰ পৰা আপুনি বঞ্চিত হ'ল গতিকে মনত ক'ৰবাত নহয় ক'ৰবাত অলপ দুখ থাকি গ'ল নেকি আক্ষেপ থাকি গ'ল নেকি সেয়া অলপ দুখ থাকিলে এণ্ড স্পৰ্টছ পাৰ্চনে এক্সকিউজেছ নিদিয়ে তো এইটো এজ এ এক্সকিউজে আহিলে মোৰ কাৰণে চ' নেক্সট নেশ্যনেল গেমছৰ কাৰণে টাৰ্গেট লৈছোঁ নেক্সট নেশ্যনেল গেমছত যোনটো এইটো নেশ্যনেল গেমছত ক'ব নোৱাৰিলোঁ তাতছে বহুত বেটাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু আপুনি কেইবাটাও ইভেণ্ট খেলিব নোৱাৰিলে
মই 2টা ইভেণ্ট স্কিপ কৰিব লগা হ'ল কাৰণ মোৰ গাত বেছি বেয়া হৈ গৈছিলে সেইকাৰণে আৰু 2027ত যিহেতু মেঘালয়ত অনুষ্ঠিত হোৱাৰ কথা আমাৰ চুবুৰীয়া মানে ৰাজ্য গতিকে তাৰ কাৰণেও নিশ্চয় আপুনি আশা কৰিব আপোনাৰ যিটো ধাৰাবাহিকতা আছে পদক জয়ৰ সেয়াও নিশ্চয় আগন্তুক সময়ত সেয়া অসমৰ ৰাইজে দেখা পাব অবভিয়াছলি মোৰ কাৰণে এভৰি কম্পিটিশ্যন মই নিজৰ যিমান বেষ্ট দিব পাৰোঁ সেই বেষ্ট দিবলৈ ট্ৰাই কৰোঁ ইভেন যদি মোৰ গা চা বেয়া হয় তেওঁ বুলি মই ট্ৰাই কৰোঁ কি মই বেষ্ট দিব পাৰোঁ চ' অবভিয়াছলি মই মোৰ বেষ্ট ট্ৰাই কৰিম এণ্ড প্ৰিকশ্যনছ অবভিয়াছলি ল'ম যে যোনটো এইটো কম্পিটিশ্যন হ'ল সেইটো তাত হ'ব নালাগে যোৱাৰ আগমুহূৰ্তত আপুনি পাৰ্চনেলি ক'ত মানে প্ৰেক্টিছ কৰিছিল অনুশীলন ক'ত কৰিছিলে আপুনি মই IISত ট্ৰেইনিং কৰি আছোঁ যোনটো বিদ্যানগৰত আছে সেইটো GSW স্পনচাৰ্ড হয় তো আমাৰ তাত গোটেই ফেচিলিটিজ এণ্ড এভৰিথিং আছে আৰু তাত মোৰ কোচ LSN চম্পমাদত মই ট্ৰেইনিং কৰোঁ তাৰ যিটো ট্ৰেইনিং ব্যৱস্থাটো অলপ যদি জনাই দিয়ে উদিত খেলুৱৈসকলৰ কাৰণে সুবিধা হ'ব জানিব বিচাৰিব আপুনি চিডিউলটো কেনেকুৱা আপোনাৰ তো তাৰ ফেচিলিটিজবিলাক একচুৱেলি বহুত ভাল হয় তাত ডাইটৰ কাৰণে ডাইটিচিয়ান আছে ফিজিঅ'ৰ কাৰণে ফিজিঅ'থেৰাপিষ্ট তাৰপিছত চাইকলজিষ্ট তাৰপিছত বেলেগকৈ SNC গোটেই গ্ৰুপ আছে জিমৰ কাৰণে আৰু আমাৰ চুইমিং পুলত এজন হেড কোচ আৰু 2জন এছিষ্টেণ্ট কোচ আছে ৰাজ ছাৰ আৰু ৰাশি মেম আৰু এইবাৰ যিহেতু উত্তৰাখণ্ডত অসম চুইমিং সন্থাৰ সম্পাদক ভাস্কৰ দাস ডাঙৰীয়াও গৈছিলে গতিকে তেখেতৰ লগত কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন হৈছে এইবাৰ পদক পোৱাৰ ক্ষেত্ৰত বা তেখেতে কেনেকুৱা ধৰণে আপোনাক উৎসাহিত কৰিছে বা আপোনাৰ এই জাৰ্ণিটোত অসম চুইমিং সন্থাৰ কেনেকুৱা ভূমিকা আছে বা কি ক'ব এই মুহূৰ্তত ভাস্কৰ ছাৰে ষ্টাৰ্টিঙৰ পৰাই ছাপৰ্ট কৰি থোৱা আছে ছাৰে মোৰ যেতিয়া মই লাইক হাৰিছিলোঁ ইভেণ্টবিলাক তেতিয়াও দেখিছে যেতিয়া মই নিজৰ পিক পাৰফৰ্মেঞ্চ বেষ্ট পাৰফৰ্মেঞ্চ আছিলোঁ তেতিয়াও আছিলে তেওঁ সদায় ছাপৰ্ট কৰিছিলে এইবাৰ যেতিয়া মোৰ পাৰফৰ্মেঞ্চ ইমান ভাল নাহিলে তেতিয়া বাকীবিলাক মানুহে কুৱেশ্যন কৰিছিলে বাট তেওঁ আহি পেলাই মোৰ কাষত আছিলে যে একো নাই হ'ব তেওঁ বুজিছিলে যে কিয় মই কৰিব নোৱাৰিলোঁ তেওঁ বহুত ছাপৰ্টিভ হয় তেওঁ সপোন আছে কি আমি চবে অলিম্পিক যাওঁ অসমৰ চুইমাৰ্ছ আৰু তেওঁ নিজৰ যিমান পাৰে সিমান ছাপৰ্ট দিয়ে আমাক যিহেতু আপোনাৰ কেইবাটাও নেশ্যনেল ৰেকৰ্ড আছে আপুনি জুনিয়ৰ নেশ্যনেলৰ ৰেকৰ্ড কৰিছে লগতে ছিনিয়ৰ নেশ্যনেলৰ ৰেকৰ্ড কৰিছে লগতে নেশ্যনেল গেমছতো আপোনাৰ ৰেকৰ্ড আছে 3টাকৈ ৰেকৰ্ড আছে যদি আপোনাৰ মুখেৰে আকৌ শুনো সেই ৰেকৰ্ডকেইটাৰ বিষয়ে আজি তাৰিখত আপুনি কিদৰে ৰোমন্থন কৰিব সেই আপোনাৰ ৰেকৰ্ডকেইটাৰ কথা একচুৱেলি 2021ত লকডাউন হৈ গৈছিলে বাট অসম গভৰ্ণমেণ্টে আমাক অকল অসমৰ টপ চুইমাৰ্ছকেইটাক পাৰ্মিশ্যন দিছিলে ইয়াত গুৱাহাটীত ট্ৰেইনিং কৰিবৰ কাৰণে সেইটো বহুত ভাল আছিলে সেইকাৰণে মই নিজৰ জুনিয়ৰ নেশ্যনেলছত মই জুনিয়ৰ নেশ্যনেল ৰেকৰ্ড আৰু গ'ল্ড আৰু ইণ্ডিয়ান বেষ্ট ৰেকৰ্ড বনাব পাৰিছিলোঁ তাৰ নেক্সট ইয়েৰ 2022ত ছিনিয়ৰ নেশ্যনেলছ হৈছিলে আমাৰ অসমত তাত মই 2টা গ'ল্ড লৈছিলোঁ এটা নেশ্যনেল ৰেকৰ্ড বনাইছিলোঁ তাৰপিছত আমাৰ ৰাজকোটত আছিলে নেশ্যনেল গেমছ তাত মই 100 বাটাৰফ্লাইত ৰেকৰ্ড বনাইছিলোঁ আৰু 200 বাটাৰফ্লাইত মোৰ চিলভাৰ আহিছিলে আৰু 100 বাটাৰফ্লাইত গ'ল্ড আহিছিলে আৰু আগন্তুক সময়তো এনেকুৱা ধৰণৰ ৰেকৰ্ড নিশ্চয়কৈ অসমবাসীয়ে বা দেশবাসীয়ে দেখিবলৈ পাব আপোনাৰ পৰা আৰু আহি আছে এতিয়া মোৰ কোচ আৰু আমি সেইটোৱে প্লেনিং কৰি আছোঁ ফিউচাৰ প্লেনিং লাইক লং টাৰ্ম প্লেনিং চলি আছে চ' চাব পাব আৰু ইণ্ডিয়াত এখন মানে বৃহৎ টুৰ্ণামেণ্ট হোৱাৰ কথা চিন্তা চৰ্চা চলি আছে গতিকে সেই টুৰ্ণামেণ্টখন যদি হয় নিশ্চয়কৈ আপোনাক এটা মানে ভাল হেৰিয়াত দেখাব নিশ্চয় সেইটো বহুত ভাল হৈছে যে ইণ্ডিয়াত হৈছে ইণ্ডিয়াত পাতিবলৈ তাহাঁতি কথা পাতি আছে আৰু এতিয়া ইণ্ডিয়ান চুইমিঙত যদি চোৱা যায় বহুত আগবাঢ়িছে ইভেন অসমৰ চুইমাৰ্ছবিলাককো যদি আপুনি চাই বহুত আগলৈ বাঢ়ি গৈ আছে তাহাঁতি বহুত ভাল কৰি আছে চ' হোপফুলি আৰু ভাল হ'ব আৰু চুইমাৰ্ছ ওলাব অলপ আগলৈ যাব বিচাৰিছোঁ যিহেতু আপোনাৰ যাত্ৰা এই শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে জয়সাগৰ চুইমিং ছ'চাইটিৰ পৰা প্ৰায় 2007 চন বা তাৰ আশে পাশে হ'ব বা আগতো হ'ব পাৰে অলপ পাছতো হ'ব পাৰে মই যিমানটো গম পাওঁ গতিকে সেই আজি তাৰিখত আপুনি কিদৰে সৰিব জয়সাগৰ চুইমিং ছ'চাইটিৰ কথা কিদৰে সৰিব আপোনাৰ জীৱনত কেৰিয়াৰত নিশ্চয়কৈ প্ৰভাৱ পেলাইছে এই চুইমিং ছ'চাইটি কি ক'ব মই জয়সাগৰৰ পৰা চুইমিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমাৰ ওচৰত প্ৰপাৰ চুইমিং পুল নাছিলে লাহে লাহে চুইমিং পুলটো বনাইছিলে আমি ঠাণ্ডাৰ টাইমত আমি জয়সাগৰ পুখুৰী যোনটো হয় আমি তাত চুইমিং কৰিছিলোঁ তাৰপৰা মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল তাৰপিছত মই দিল্লীত ছিলেকশ্যন পালোঁ তাৰপিছত দিল্লীত মই 8 বছৰ থাকিলোঁ পাৰফৰ্মেঞ্চ আহিলে ইমান তাৰপিছত এবছৰ আগত মই IIS জইন কৰিলোঁ এতিয়া মই এবছৰৰ পৰা IISতে আছোঁ
মানে আপুনি জয়সাগৰৰ পৰা ডাইৰেক্ট পোনে পোনে আপুনি একাডেমীলৈ গুচি গৈছিল দিল্লীলৈ আৰু দিল্লীৰ পৰা আপুনি তাৰ পাছৰ পৰ্যায়ত আপুনি চাকৰিত জইন কৰিলে চাকৰি আপুনি কেতিয়া জইন কৰিলে মই 2022 চাকৰিত জইন কৰিছিলোঁ NF ৰেলৱেজত যেতিয়া আপুনি নেশ্যনেল ৰেকৰ্ড কৰিছিলে এটা ছিনিয়ৰ নেশ্যনেল আমাৰ যেতিয়া গুৱাহাটীত হৈছিলে তাৰপিছত আপোনাক চাকৰিটো অফাৰ দিয়া হৈছিলে অলপ কওকচোন সেই অভিজ্ঞতাৰ বিষয়ে কেনেকুৱা তেওঁলোকে অভিয়াছলি কাৰণ অসমত ৰেলৱেজত ইমান ভাল ছোৱালী এজ এ ছোৱালী সুমাইছ ইমান নাছিলে তো তেতিয়া মোক আৰু শিৱাংগীক লৈছিলে আৰু তেতিয়াৰ পৰা আমি পাৰফৰ্মেঞ্চ দি আছোঁ NF ৰেলৱেজ আৰু NF ৰেলৱেজত তেওঁলোকেও বহুত ছাপৰ্টিভ হয় একো প্ৰব্লেম আহিবলৈ দিয়া নাই ইমান বছৰে তেওঁলোকে ছাপৰ্ট কৰি থাকে তেওঁলোকে যদি এনি প্ৰব্লেম হয় তেওঁলোক দে আৰ অলৱেজ দেয়াৰ কি তেওঁলোকে আমাক হেল্প কৰক বা কিবা কামত ৰিলেটেড বা স্পৰ্টছৰ ছাপৰ্ট হওক চব বস্তুতে তেওঁলোক বহুত হেল্পফুল হয় আৰু যেতিয়া শিৱাংগীৰ কথা ওলাইছে মই এটা কথা সুধোঁ শিৱাংগীও অসমৰ সম্ভাৱনা হয় বা ইণ্ডিয়াৰ এগৰাকী সম্ভাৱনাময় খেলুৱৈ নিশ্চয়কৈ এছিয়ান গেমছত তেখেত প্ৰতিনিধিত্ব কৰিছে ভাৰতক গতিকে আপোনালোকৰ মাজত দুয়োগৰাকীৰ মাজত কেনেকুৱা ধৰণৰ মানে যিহেতু একেলগে চাকৰিও আপোনালোকে জইন একেলগেই কৰিছিলে গতিকে কেনেকুৱা ধৰণৰ মানে ডিছকাশ্যন হয় এই অসমৰ ছুইমিং কথাটোক লৈ পেলাই বা ক্ষেত্ৰটোক লৈ কি ক'ব একচুৱেলি আমি এবছৰ আগলৈকে ছেইম জেগাতে ট্ৰেইনিং কৰি আছিলোঁ তাইও এবাৰ নেশ্যনেল গেমছ অহা কথা আছিলে বাট তাই ইঞ্জুৰি হৈ গ'ল আৰু ইঞ্জুৰিটো সৰু বস্তু নহয় আই থিংক বহুত মানুহে নাজানে যেতিয়া ইঞ্জুৰি হয় তেতিয়া যদি সেইটোৰ ভালকৈ দেখভাল নকৰে তেনেহ'লে সেই বস্তুটো বেছি বাঢ়ি যায় তো তাই ইঞ্জুৰি হ'ল কাৰণে তাই নেশ্যনেল গেমছত আহিব নোৱাৰিলে যদি তাই আহিলেহেঁতেন অবভিয়াছলি তাই বহুত ভাল পাৰফৰ্মেঞ্চ কৰিলেহেঁতেন লাষ্ট 2 নেশ্যনেল গেমছো তাই বহুত ভাল পাৰফৰ্মেঞ্চ দিছে শিৱাংগীক লৈ কি ক'ব শিৱাংগীৰ লগত কেনেকুৱা ধৰণৰ কথা বতৰা হয় তাই বহুত ভাল তাই এছিয়ান গেমছো গৈছে তাই বহুত ভাল চুইমিং কৰি আছে তাই নিজৰ ইভেণ্টত বহুত আগত গৈছে আপুনি দেখিব তাই ৰেকৰ্ডছ বনাইছে তাই গ'ল্ড পাইছে তো তাই অবভিয়াছলি বহুত এতিয়া তাই ইভেণ্ট বেলেগ হয় মোৰ ইভেণ্ট বেলেগ হয় লাইক তাই ফ্ৰী ষ্টাইলৰ হয় মোৰ বাটাৰফ্লাই হয় তো সেয়াই কামবেক কৰিছে বোধহয় এতিয়া যিমান দূৰ গম পাইছোঁ তাই অবভিয়াছলি তাই কামবেক তাই এতিয়া শ্ল'লি তাই চুইমিং আকৌ ষ্টাৰ্ট কৰিছে এণ্ড আই এম শ্যোৰ তাই কামবেক কৰিব বাট ভাল হ'ল যে তাই ইঞ্জুৰিটোৰ অলপ নিজকে চালে নিজৰ শ্বল্ডাৰটো অলপ ভালকৈ কেয়াৰ ল'লে কাৰণ ইঞ্জুৰি এট দি এণ্ড অফ দি ডে ইঞ্জুৰি এটা বহুত ডাঙৰ বস্তু হয় আমাৰ গগৈ স্পৰ্টছৰ জৰিয়তে শিৱাংগী কিবা ক'ব বিচাৰিবা নেকি অল দ্য বেষ্ট অবভিয়াছলি আমি লগ পাই থাকোঁ কাৰণ আমাৰ ছিনিয়ৰ নেশ্যনেলছ তাৰপিছত আমি ছেইম অফিচত কাম কৰোঁ তো অবভিয়াছলি অল দ্য বেষ্ট এণ্ড আই হোপ কি আমি দুজনীয়ে অসমৰ নাম ৰচন কৰোঁ যিহেতু আপুনি ৰেলৱেত NF ৰেলৱেত আপুনি কৰ্মৰত হৈ আছে আপুনি ইতিমধ্যে কৰ্মসংস্থাপন লাভ কৰিছে গতিকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাক কেনেকুৱা ধৰণৰ সহযোগিতা আগবঢ়ায় যিহেতু খেলি থাকিব লাগে প্ৰেক্টিছ কৰি থাকিব লাগে গতিকে আপুনি অফিচত কিদৰে টাইম দিব লাগে আমাক সেইটো এটা এডভান্টেজ আছে যে আমি লাইক ৰেগুলাৰ অফিচ যাব নালাগে তেওঁলোকে আমাক ছুটি দি দিয়ে তাকে আমি ট্ৰেইনিং কৰিব পাৰোঁ কাৰণ তাহাঁতি জানে যে ট্ৰেইনিংটো কিমান ইম্পৰ্টেণ্ট হয় তাহাঁতি সেই বস্তুটো বুজি পায় যে আমাৰ কাৰণে ট্ৰেইনিংটো কিমান ইম্পৰ্টেণ্ট হয় পাৰফৰ্মেঞ্চ আহিবৰ কাৰণে ট্ৰেইনিং কিমান ইম্পৰ্টেণ্ট হয় তো সেইটো কাৰণে তাহাঁতি মেক শ্যোৰ কৰে যে আমি ৰেগুলাৰ অফিচ যাব নালাগে আমাক 365 ডেইজৰ ছুটি দিয়ে সেই স্কিমটোত তো সেইটো কাৰণে সেইটো এটা বহুত ভাল কথা হয় আৰু যেতিয়া লাইক মেডেল আহে আমি অফিচত দেখাব যাওঁ তাহাঁতি বহুত ভালকৈ এপ্ৰিচিয়েট কৰে বহুত ভাল লাগে আৰু আপোনাৰ এই যাত্ৰা পথত মা দেউতাৰ নিশ্চয়কৈ সহযোগিতা থাকে ছাপৰ্ট থাকিব গতিকে যেতিয়া আপুনি মানে মেডেল পাই আহে নিশ্চয় উৎফুল্লিত হয় তেখেতসকলে আপোনাক অভিনন্দন জ্ঞাপন কৰে লগতে নিশ্চয়কৈ বহুখিনি ছাপৰ্ট দিয়ে গতিকে কেতিয়াবা ধৰি লওক যিটো এবাৰ আপোনাৰ হ'ল মনৰ ধৰি লওক অলপ বেজাৰ হ'ল যিহেতু আপুনি ব্ৰঞ্জৰ মেডেল দখল কৰিলে যিটো সকলোৱে আশা কৰিছিলে আপুনি সোণ পাব আপুনি নিজেও আপুনি সন্তুষ্ট নহয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে গতিকে এনেকুৱা কিছুমান ক্ষণত মা দেউতা বা বন্ধুবৰ্গই আপোনাক কিদৰে মানে সহযোগিতা আগবঢ়ায় বা কিদৰে আপোনাক মৰেল ছাপৰ্ট দিয়ে মা দেউতাই মোৰ লগত ইমান বছৰে আছে চুইমিঙত তো তেওঁলোকে মোৰ আপছ এণ্ড ডাউনছ দুটা দেখিছে তো তেওঁলোকে জানে যে লাইক মই নিজৰ 100% দিব ট্ৰাই কৰোঁ বাট কেতিয়াবা গা বেয়া হৈ যায় সেইটো বস্তু মোৰ হাতত নাথাকে তো সেইটো তেওঁলোকে বহুত বুজি পায় এণ্ড স্পেচিয়েলি মোৰ মায়ে মোৰ লগত গোটেই যিমানকেইটা কম্পিটিশ্যন আছে চবতে মোৰ লগত আহিছে তো তেওঁ দেখিছে কি মই মোৰ কেনেকৈ এফেক্ট হয় যেতিয়া মোৰ ইভেণ্টটো ভাল নাযায় তো তেওঁলোকে সদায় ছাপৰ্ট কৰি আহি আছে কেইবাবাৰো ইণ্ডিয়া টীমতো আপুনি বাহিৰত গৈছে আপুনি ডুবাই গৈছে ফিলিপাইনছ গৈছে লগতে আৰু কেইবাখনো দেশ নেপালো গৈছে আপুনি গতিকে আপুনি কেনেকুৱা টুৰ্ণামেণ্টত গৈছে অলপ যদি দৰ্শকসকলক জনায় মই থাইলেণ্ড নেশ্যনেলছ গৈছিলোঁ তাত মই চিলভাৰ পাইছিলোঁ 2018ত তাৰপিছত 2023ত মই গৈছিলোঁ ডুবাই নেশ্যনেলছ তাত মই 3টা গ'ল্ড পাইছিলোঁ এণ্ড মই 2024ত এছিয়ান এজৰ কাৰণে ফিলিপাইনছ গৈছিলোঁ তাত মই 4th আহিছিলোঁ 200 ফ্লাইট
আৰু লাষ্ট ইয়াৰ আমি চাউথ আফ্ৰিকা গৈছিলোঁ ট্ৰেইনিং কেম্পৰ কাৰণে এমাহৰ কাৰণে দিল্লীৰ পৰা যোৱা হৈছিলে নে বাকী য'ত কৰি আছে তাৰপৰা গৈছিলে 2023 এণ্ডিঙলৈকে মই দিল্লীৰ পৰা গৈ আছিলোঁ 2024ৰ পৰা মই বিদ্যানগৰৰ পৰা গৈছিলোঁ এইবাৰ নতুন 2025 বৰ্ষত এনেকুৱা কিবা পৰিকল্পনা আছে নেকি যে বাহিৰলৈ গৈ ট্ৰেইনিং কৰা এনেকুৱা ধৰণৰ কিবা চলি আছে নেকি কথা প্লেনিংছ আছে এতিয়া মই ডিছক্ল'জ কৰিব খোজা নাই বাট ইয়া বহুত প্লেনিংছ আছে আমাৰ এই বছৰতো বহুত ট্ৰেইনিং প্লেনিংছ আছে মোৰ কোচ এলছন চম্পম আমাৰ প্লেনিংছ আছে হাই এল্টিটিউড ট্ৰেইনিং কৰা ফৰেন ট্ৰেইনিং কৰা কেম্পছ এণ্ড কম্পিটিশ্যনছ আছে যিহেতু এতিয়া অসমৰ চুইমিং ক্ষেত্ৰত মহিলা চুইমাৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা যায় বৰ্তমান সময়ত নতুন নতুন চুইমাৰ এটা বহুত আহিছে যিহেতু শেহতীয়াভাৱে সুবাংশিনী প্ৰিয়দৰ্শিনী আছে লগতে জাহ্নৱী আছে পোনতে মনলৈ আহে শিৱাংগী লগতে আপোনাৰ নামো মনলৈ আহে শিৱাংগীয়ে ইতিমধ্যে এছিয়ান গেমছ খেলিছে ভাৰতক প্ৰতিনিধিত্ব কৰিলে গতিকে আপোনাৰ কেনেকুৱা ধৰণৰ সপোন আছে এছিয়ান গেমছক লৈও নিশ্চয় সপোন থাকিব আৰু অলিম্পিকক লৈও নিশ্চয় সপোন থাকিব গতিকে নিজকে আপুনি কিদৰে প্ৰতিষ্ঠা কৰিব বিচাৰে আগন্তুক সময়ত কি ক'ব মোৰ এতিয়া নেক্সট টাৰ্গেট এছিয়ান গেমছ 2026 হয় এণ্ড হোপফুলি এইবাৰ অসমৰ পৰা আৰু ছোৱালী যাব পাৰক এণ্ড ইণ্ডিয়াৰ পৰা আৰু ল'ৰা ছোৱালী যাব পাৰে তাকে এছিয়ান গেমছত সকলো মহিলা খেলুৱৈৰ কথা কি ক'ব আপুনি কাৰ মাজত সম্ভাৱনা দেখা পাইছে কাৰোবাৰ নাম লৈ বিচাৰিব নেকি এছিয়ান বা অলিম্পিক পৰ্যায়ত স্পৰ্টছ এনেকুৱা এটা বস্তু হয় যোনটো আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে আজিলৈকে যদি কোনোবা বেলেগ কৰি আছে নেক্সট ইয়েৰলৈকে কোনোবা বেলেগ ওলাই যাব তো আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে চ' ইট ডিপেণ্ডছ কি আপুনি কিমান হাৰ্ড ৱৰ্ক কৰিব পাৰে যিমান বেছি হাৰ্ড ৱৰ্ক কৰিব সিমানে ভাল হ'ব বাট আই এম চিয়'ৰ সুব্ৰাঞ্চিনী আৰু জাহ্নৱীয়ে বহুত ভাল কৰি আছে তাত দুজনী জুনিয়ৰ চুইমাৰ্ছ আছে তাহাঁতি বহুত ভাল কৰি আছে এণ্ড শিৱাংগীও তাই এতিয়া কাম বেক কৰিছে ইঞ্জিৰ পৰা তাইও ভাল কৰি আছে চ' হোপফুলি আৰু চুইমাৰ্ছ যাব এইবাৰ এছিয়ান গেমছৰ কাৰণে আৰু এটা কথা সুধিব বিচাৰোঁ যিহেতু আপুনি কেইবাটাও ইভেণ্ট খেলে 200 মিটাৰ বাটাৰফ্লাই হওক 100 মিটাৰ বাটাৰফ্লাই হওক আৰু ইতিমধ্যে আৰু দুটামান কথা আপুনি উল্লেখ কৰিছে গতিকে আপুনি খেলাৰ আগমুহূৰ্তত আপুনি নিজকে কিদৰে মেণ্টেলি প্ৰিপেৰেশ্যন কৰে বা আপুনি যেতিয়া আপুনি নামিব চুইমিঙত অলপ আমি নাজানো কাৰণে সুধিছোঁ আমি যিহেতু চুইমাৰ নহয় অলপ সাধাৰণ দৰ্শকে জানিব বিচাৰে কেনেকুৱা ধৰণে আপুনি মেণ্টেলি ষ্ট্ৰং হৈ পেলাই আপুনি চুইমিং পুলত নামে অবভিয়াছলি ভয়টো লাগে এতিয়া কি হয় কি বাহিৰত থাকিলে পুলৰ বাহিৰত মাহেঁত আছে ছাপৰ্ট কৰিবলৈ কি ভয় নালাগে বাট যেতিয়া ব্লকত থাকোঁ তেতিয়া ইটছ মই আৰু মোৰ লেইনটোক আৰু কাকো চাবলৈ নাই কাৰণ যদি মই বেলেগৰ কাৰোবাত ফ'কাছ কৰি থাকোঁ তেনেহ'লে মোৰ নিজৰ ইম্প্ৰুভমেণ্ট নহ'ব চ' যেতিয়া ডাইভ কৰোঁ সেইটো বাছ মই আৰু মোৰ লেইনটো আৰু সেই ৱৰ্ল্ডখনত যিমান জল্দি মই ফিনিছ কৰিব পাৰোঁ আৰু আপোনাৰ দৃষ্টিয়ে যদি অসমৰ চুইমিং ক্ষেত্ৰটোৰ কথা সুধোঁ বৰ্তমান সময়ত অসমৰ চুইমিং ক্ষেত্ৰটো বা অসমৰ কি দেখা পাইছে আপুনি কিমান সম্ভাৱনা আছে কি ক'ব অসম চুইমিঙে বহুত ইম্প্ৰুভমেণ্ট কৰিছে আপুনি যদি লাইক 4-5 yearsৰ পুৰণা ৰিজাল্টখিনি চাই আৰু এতিয়া ৰিজাল্টখিনি চাই বহুত ভাল কৰিছে এণ্ড জুনিয়ৰ চুইমাৰ্ছবিলাকে বহুত ভাল কৰি আহি আছে এণ্ড এইবাৰ যদি আপুনি ছিনিয়ৰ্ছতো নেশ্যনেল গেমছতো ৰিজাল্ট চাই জুনিয়ৰ চুইমাৰ্ছবিলাকে ভাল কৰিছে এতিয়া তো বহুত আগবাঢ়িছে এণ্ড হোপফুলি লাহে লাহে আগবাঢ়ি থাকিব এতিয়া অসম চুইমিং সন্থাৰ সম্পাদক ভাস্কৰ দাসৰ আগত কথা পাতিছিলোঁ পূৰ্বে কথা পাতিছিলোঁ এটা কথা কৈছিল তেখেতে যে বৰ্তমান সময়ত উদিত চুইমাৰ এই খেলুৱৈখিনি কিন্তু পাইপলাইনত আছে লাহে লাহে সেয়া দেখা পাইছে এইবাৰো নেশ্যনেল গেমছত উজলি উঠিলে নতুন চুইমাৰ গতিকে আপোনাকো আমি পুৰণা বুলিয়ে কৈছোঁ যিহেতু আপুনি ছিনিয়ৰ হৈ গৈ আছে লাহে লাহে এইটো অকল চুইমাৰ্ছে নহয় ইভেন ছাপৰ্টটো যোনটো অসম CMA ছাপৰ্ট কৰিছে স্পৰ্টছটোক যিমান ছাপৰ্ট দিয়া গৈছে আছাম অলিম্পিকছে এণ্ড ভাস্কৰ দাস ছাৰে বহুত ছাপৰ্ট কৰিছে চবকে আগবাঢ়িবলৈ এণ্ড আই থিংক সেই মটিভেশ্যনটো যোনটো লাগে সেইটো অসমৰ চুইমাৰ্ছবিলাকে পাইছে যেতিয়া আপুনি অসম চৰকাৰৰ কথা কৈছে মই এটা কথা উল্লেখ কৰিছোঁ যে অসম চৰকাৰে যিহেতু বিগত নেশ্যনেল গেমছৰ পৰা যিসকলে পদকজয়ীসকলক চৰকাৰী চাকৰি প্ৰদান কৰিছে গতিকে আপুনিতো অলৰেডি চৰকাৰী চাকৰিত কৰ্মৰত হৈ আছে গতিকে নিশ্চয়কৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে এটা কথা যে পদকজয়ীসকলক যাৰ চাকৰি আছে তেখেতসকলক আৰ্থিকভাৱে পুৰস্কৃত কৰা হ'ব গতিকে সেই যিটো পদক্ষেপ নিশ্চয়কৈ সেইটো প্ৰশংসনীয় সেইটো একচুৱেলি ভাল হয় কাৰণ যেনেকৈ আমাৰ অলৰেডি মই ৰেলৱেজত আছোঁ তো আমি সেই জবটো ল'ব নোৱাৰোঁ তো কেছ প্ৰাইচটো কি হয় কি কাৰণ চুইমিংটো বহুত চুইমিং নহয় স্পৰ্টছটো বহুত এক্সপেঞ্চিভ হয় তাৰ আমাৰ ৰেচিং শ্বুটে হৈ গ'ল ছাপ্লিমেণ্টছে হৈ গ'ল নৰ্মেল যোনটো প্ৰ'টিন আমি লওঁ সেয়া কেপ গগলছ সেইবিলাক বহুত অলপ এক্সপেঞ্চিভ হয় সেইকাৰণে ভাল হয় যে তেওঁলোকে কেছ প্ৰাইজ দিছে তো সেইটো কাম আহিছে আমাৰ
নিশ্চয়কৈ আপুনি কৈছে যে নিজৰ কেৰিয়াৰত আপ এণ্ড ডাউন থাকেই, গতিকে আপুনি হয়তো চুইমিঙত বহুখিনি আপোনাৰ ভাল লগা বেয়া লগা অভিজ্ঞতা আছে, গতিকে কেতিয়াবা ভাল লগা কথাটো আপুনি কৈ আছে বা কেতিয়াবা এনেকুৱা হৈছে নেকি, কেতিয়াবা কান্দি দিব লগা হৈছে নেকি, চকু পানী ওলাই গৈছে ধৰি লওক, পদকৰ পৰা বঞ্চিত নহ'লেও এনেকুৱা কিবা হৈছে? এইবাৰ হৈছিলে মোৰ 200 ফ্লাইট, বাট সেইটোকে মই এজ আই ছেড কি ভাস্কৰ দাস ছাৰ আৰু বাকী যোনবিলাক অসম চুইমিঙৰ যিমান চব মানুহ আছিলে তেওঁলোকে আহি পেলাই মোক লাইক মোৰ কাষত আছিলে যে একো নাই, সেই ছাপৰ্টটো যোনটো লাগে সেইটো তেওঁলোকে সেইটো সময়ত দিছিলে, তো ইমান বেয়া নালাগে। বাট এটা থাকি গ'ল মনত কি কিয় নোৱাৰিলোঁ, ইমান বছৰে সেইটোতে মেডেল মাৰি আহি আছোঁ, সেইটোতে গ'ল্ড লৈ আনি আছিলোঁ, তো বাট সেইটো এটা ছেইম টাইম মই চাব লাগিব যে মোৰ ইনফেকশ্যন হৈ গৈছিলে, তো মই ট্ৰেইনিং কৰিব পৰা নাছিলোঁ 2 সপ্তাহ, এণ্ড দেন মোৰ তাত অলৰেডি আৰু গা বেয়া হৈ গৈছিলে, তো সেইটো বস্তু অলপ চাব লাগিব। আৰু নেশ্যনেল গেমছটো ইতিমধ্যে কোৱা হয় যে দেশৰ অলিম্পিক বুলি কোৱা হয়, গতিকে তাতে যোগ্যতা অৰ্জন কৰাটো কিন্তু বহুত কঠিন, গতিকে তালৈ আপুনি গৈছে, নিশ্চয় আমাৰ সেয়া গৌৰৱৰ কথা। গতিকে আপুনি যদি চুইমিঙৰ কথাটোকে সোধোঁ, গতিকে তালৈ নিশ্চয়কৈ যোগ্যতা আহৰণ কৰাটোৱে নিশ্চয় কঠিন কাম, গতিকে আপোনাৰ ভাষাত কি ক'ব? সেইটো অভিয়াছলি এইটো ইজি নহয় তাত গৈ পিনে কম্পিটিশ্যন কৰা, এণ্ড তাত ৱেডাৰটো বহুত ঠাণ্ডা আছিলে, 4 ডিগ্ৰী 5 ডিগ্ৰী আছিলে, সেইটো বাহিৰতো বহুত ঠাণ্ডা আছিলে, আমি গ্লাভছ আৰু কেপ চব পিন্ধি থাকিব লগা হৈছিলে। বাট সেয়াই যে সেইটো কম্পিটিশ্যনটো ইমান ডাঙৰ হয়, চবেই ইমান প্ৰিপেয়াৰ কৰি আহে, তো কম্পিটিশ্যন এটা থাকে আৰু সেই পুলত গৈ পেলাই চব কম্পিটিটৰক চাই পেলাই এটা অলপ ভয় লাগে, বাট এট দি এণ্ড অফ দি ডে যদি ভয় খাই যোৱা তেনেহ'লে ভাল নহ'ব, তো ভয়টো আঁতৰাই দিব লাগে। আৰু ইণ্ডিয়াৰ ফ্লেগ লৈ যেতিয়া ইণ্ডিয়াৰ ফ্লেগখন লগতে ৰাষ্ট্ৰীয় সংগীতটো যেতিয়া বাজি উঠে, নিশ্চয়কৈ আপুনি গ'ল্ড পাইছে বাহিৰত, সেইটো অভিজ্ঞতা আপোনাৰ হৈছে, গতিকে কেনেকুৱা লাগে তেতিয়া? বহুত প্ৰাউড ফিল হয় কি ইমান ইমান যে হাৰ্ড ৱৰ্ক কৰি আহিছোঁ, সেইটো ফাইনেলি ছাকচেছ পালোঁ, সেইটো বহুত ভাল লাগে। বিদেশত হৈছে আপোনাৰ এনেকুৱা? হৈছিলে, মই যেতিয়া ডুবাই নেশ্যনেলছত গ'ল্ড পাইছিলোঁ তেতিয়া। ৰাষ্ট্ৰীয় সংগীত বাজোতে আপোনাৰ কেনেকুৱা লাগিছিল তেতিয়া? বহুত ভাল লাগিছিল মনৰ পৰা। চকু পানী ওলাই যায় নিশ্চয়? সেইটোতো চকু পানীটো সেইটোৱে ওলাই, কাৰণ আমি ইমান যে হাৰ্ড ৱৰ্ক কৰি আহিছোঁ, সেইটো ফাইনেলি যেতিয়া সফল হয় তেতিয়া বহুত ভাল লাগে। 26ৰ এছিয়ান গেমছ আহি আছে, লগতে আপুনি প্ৰিপেৰেশ্যন কৰি আছে, শেষত অসমবাসীক উদ্দেশ্যি লগতে ভাৰতবাসীক উদ্দেশ্যি আপুনি কিবা ক'ব বিচাৰিব নেকি, আপোনাৰ যিখন অনুৰাগী আছে? চবকে কাৰণে অল দ্য বেষ্ট, লেটছ ডু ইট। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে শুভকামনা জ্ঞাপন কৰিছোঁ। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল আস্থা চৌধুৰী, অসমৰ এগৰাকী সম্ভাৱনাময় লগতে প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী সাঁতোৰবিদ। আমি আশা কৰিম তেখেতে যিহেতু উল্লেখ কৰিছে 2026ৰ এছিয়ান গেমছৰ কাৰণে তেখেতে প্ৰিপেৰেশ্যন চলাব, আমি আশা কৰিম এইগৰাকী খেলুৱৈ আগন্তুক সময়ত আগবাঢ়ি যাওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ।